খালেও খালে মিয়াই গোটেই অসমখন খালে, খালেও খালে গোটেই মিয়াখোপাই বজাৰ সমাৰ সকলো খালে। গতিকে এই মিয়াখোপাই, এই মিয়াখিনিয়ে, এই বাংলাদেশীখিনিয়ে এইবাৰ বিচাৰিছে কি মিয়া লেণ্ড। তাৰ আগতে বিচাৰিলে কি মিয়াৰ মিউজিয়াম। তাৰপিছত দেখিলোঁ যে মিয়াৰ গান। কি আচৰিত ঘটনা অসমত ঘটিবলৈ ধৰিছে। গতিকে আমি আপোনালোকৰ যোগেদি এটাই কথা ক'ব বিচাৰিছোঁ যে হাতত ঠেংদাং তুলি ল'বলগীয়া সময় আহি পৰিলে। গতিকে সকলো খিলঞ্জীয়া লোকক একত্ৰিত হ'বৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু লগতে মুখ্যমন্ত্ৰীয়ে যি বাংলাদেশীৰ যি উচ্ছেদ অভিযান চলাই আছে, আমিতো আপোনালোকে দেখিছিলে যে আমি সমৰ্থন জনাইছিলোঁ। গতিকে আমি উচ্ছেদিতত আমি সমৰ্থন জনাইছোঁ, ঠিকে আছে। কিন্তু আমি এটা কথাই আপোনালোকৰ যোগেদি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে আমাৰ এটা প্ৰশ্ন আহিছে যে এই যিসকলক তেওঁ উচ্ছেদ কৰিছে সেইসকল এতিয়া ক'ত আছে? তেওঁ বাংলাদেশলৈ তেওঁলোকক বিতৰণ কৰিছে নে নাই কৰা? তেওঁলোকৰ হাতত কি তথ্য আছে? গতিকে আমাক সেই তথ্যসমূহ লাগে। নে তেওঁ অকল এই আগন্তুক দিনত যি 2026 তেওঁ সেই লক্ষ্যৰে উচ্ছেদ চলাই আছে নেকি? তেনেকুৱাও মানে মনলৈ প্ৰশ্ন আহিছে। কাৰণ যিসমূহ নথি পত্ৰ আমাৰ কিছু কিছু দুখীয়া মানুহৰ হাতত নাই, আমি গম পোৱা মতে এতিয়া সেই তেওঁলোকৰ হাতত আছে। গতিকে অকল ঘৰ উচ্ছেদ কৰিয়ে তেওঁ বাংলাদেশী খেদা তেওঁৰ নাম ল'ব নে সঁচাকৈয়ে বিতৰণ কৰিব? আমাক এই প্ৰশ্নটোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমাক উত্তৰ লাগে। আৰু যদি আজি আপোনালোকে দেখিবলৈ পাইছে গুৱাহাটীতে ভেটাপাৰাৰ আজি মাছৰ যিখন হ'লচেল, তাত গোটেই মিয়াৰ আগ্ৰাসন। পামহি ভেজিটেবল হ'লচেল যিখন গুৱাহাটীত আছে, তাতো দেখিব গোটেই মিয়াৰ আগ্ৰাসন। গতিকে আমি মুখ্যমন্ত্ৰীক এটা আহ্বান জনাইছোঁ যে ভেটাপাৰাৰ মাছৰ হ'লচেল আৰু পামহি ভেজিটেবল হ'লচেল যি মিয়াৰ যি আগ্ৰাসন, তেওঁৰ যি সপোন আছিল যে আমাৰ খিলঞ্জীয়াৰ ল'ৰা গাঁৱৰ পৰা ওলাই আহক, ইয়াত ব্যৱসায় কৰক। গতিকে এই পোনপ্ৰথমতে মিয়াসকলক আউট কৰক। পোনপ্ৰথমতে বজাৰ সমাৰসমূহ আমাৰ খিলঞ্জীয়াসকলৰ হাতত তেওঁ অৰ্পণ কৰক, তেতিয়াহে আমি বুজিম। আৰু 2 নম্বৰতে আমি এটা কথা ক'ব বিচাৰিছোঁ, সঁচাকৈ যদি 2026 তেওঁৰ লক্ষ্য নহয়, তেওঁ যদি 2026 জিকাৰ লক্ষ্য নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ, তেওঁ প্ৰমাণ কৰি দেখুৱাওক। তেওঁ যদি সঁচাকৈ অসমখনক ভাল পায় তেওঁ প্ৰমাণ কৰি দেখুৱাওক। তেওঁ আমাক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰি দিয়ক। আজি আমি দেখিছোঁ নাগালেণ্ড, আজি দেখিছোঁ মেঘালয়, সকলোতে আজি ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে। কিয় অসমত আজিলৈকে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা তেখেতে কৰিব পৰা নাই? কাৰণ 10 বছৰকৈ আজি তেওঁৰ চৰকাৰ চলি আছে। সোণোৱাল ডাঙৰীয়া গ'ল, তেওঁ ইন। সোণোৱাল ডাঙৰীয়া আউট কৰি পেলাই তেখেতে ইন। কিন্তু তেওঁ ইন অহাৰ পিছতো আমি বহুত সপোন দেখিছিলোঁ। কিন্তু আজি সেই সপোন বাস্তৱত পৰিণত হৈছে না সকলো অসমৰ জনগণে দেখিছে। গতিকে আমি আগতেও কৈছোঁ যে ভাল কামত অসমীয়া যুৱ মৰ্চা সদায় যিকোনো যোনখন চৰকাৰে নহওক, যোনখন চৰকাৰ নহওক তাৰ লগত থাকিব। আৰু বেয়া কামত কিন্তু আমি অসমীয়া যুৱ মৰ্চা নাই। সিদিনালৈকে কিন্তু আমি বাবাই দি আছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি উচ্ছেদ চলাইছে, আমি ভাল পাইছোঁ, আমি সমৰ্থন জনাইছোঁ। কিন্তু উচ্ছেদ চলাই সেই মানুহখিনি আজি দেখিছোঁ আপোনাৰ গোলাঘাটৰ উৰিয়ামঘাটৰ পৰা আজি নগাঁৱলৈ আহিছে, নগাঁৱৰ পৰা ক'ৰবালৈ গৈছে। মানুহ তেতিয়াহ'লে আকৌ ছমাহৰ পিছতে কি আপোনালোকে আকৌ উচ্ছেদ কৰিব নেকি? চৰকাৰৰ পইচা তেনেকৈ কি তেওঁলোকে শেষ কৰি থাকিব, বাৰে বাৰে ধাৰ লৈ থাকিব, তেনেকৈ কৰি থাকিব নেকি? আমাৰ প্ৰশ্ন হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সঁচাকৈ যদি অন্তৰাত্মাভাৱে ভাল পায় তেতিয়াহ'লে 1 নম্বৰতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰক। যদি সঁচাকৈ জাতি বচাবলৈ হয় তেতিয়াহ'লে ইনাৰ লাইন পাৰ্মিট লাগিব, 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব। খিলঞ্জীয়া মানুহক ভূমিপট্টা তেখেতে নিজিকা আগতে কৈছিলে যে মই জিকাৰ লগে লগে আমাৰ খিলঞ্জীয়াসকলে ভূমিপট্টা পাব। ক'ত কেতিয়া দিব? গতিকে ভূমিপট্টা দিয়া ব্যৱস্থা কৰক। আৰু যি বাহিৰাগতৰ যি মানুহে মাটি কিনি আমাৰ খিলঞ্জীয়াৰ মাটিৰ শেষ হৈ গৈছে। গতিকে ইয়াত এখন আইন আনিবৰ বাবে আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰীক যে বাহিৰাগত মানুহে যাতে মাটি কিনা বেচা কৰিব নোৱাৰে। চিধা কথা, স্পষ্ট কথা। আমি এটাই কথা ক'ব বিচাৰিছোঁ, যদি সঁচা অন্তৰ আত্মাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি 2026 লক্ষ্য সঁচাকৈ নাই, তেওঁ যদি অন্তৰাত্মাই যদি অসমক ভাল পায়, ইনাৰ লাইনৰ পাৰ্মিটৰ ব্যৱস্থা কৰক, 6 জনগোষ্ঠী জনজাতিকৰণ কৰক আৰু খিলঞ্জীয়া মানুহক ভূমিপট্টা দিয়া ব্যৱস্থা কৰক। আৰু বাহিৰাগতৰ যি মাটি কিনা বেচা কৰি আছে এইবিলাক বন্ধ কৰক। যদি সঁচাকৈ অন্তৰাত্মাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক ভাল পায় দেই, যদি 2026 চনত তেওঁ যদি সঁচাকৈ লক্ষ্য নাই।
ইমানে কথা চাওক মই সৌ সিদিনাও সংবাদমেল দি কৈছোঁ যে 16 মে' মই আপোনালোকৰ যোগেদি মই সৌ সিদিনাখনিও সুধিছোঁ আজিও সুধিছোঁ যে 16 মে' কব আয়েংগে মোদীজী 16 মে' কব আয়েংগে সেইটো কথা আমি আজি আপোনালোকৰ যোগেদি সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ এই দুটা মই প্ৰশ্নবোধক থ'লোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা যাতে আমি উত্তৰটো পাওঁ আপোনালোকৰ যোগেদি তাকে আমি তেখেতক আহ্বান জনাইছোঁ আমাৰ সম্পাদক ডাঙৰীয়া অলপ কিবা এটা ক'ব মিয়া মানে হৈছে আপোনাৰ নকল সোণৰ বেপাৰী মিয়া মানে হৈছে নকল টকাৰ বেপাৰী মিয়া মানে হৈছে গৰু চিণ্ডিকেট মিয়া মানে হৈছে ড্ৰাগছৰ বেপাৰী এতিয়া হিমন্ত বিশ্ব চৰকাৰে যে আপোনাৰ মিয়া উচ্ছেদ কৰিছে সেইবাবে কিন্তু অসমীয়া জনতাই আমি সমৰ্থন কৰিছিলোঁ কিন্তু এতিয়া আমি বেয়া পাইছোঁ কেলৈ সেই মিয়াসকলক অসমৰ বাউণ্ডেৰী পৰা বাহিৰ কৰি বাংলাদেশলৈ বিতৰণ কৰি দিয়ক কিয় আজি চাব পাৰে আপুনি অসম কিয় বিখ্যাত বুলি ক'লে এতিয়া গুগলত ওলাই যাব আপোনাৰ অসম বিখ্যাত হৈ গ'ল নকল সোণৰ বাবে অসম বিখ্যাত হৈ গ'ল নকল টকাৰ বাবে অসম বিখ্যাত হৈ গ'ল ড্ৰাগছৰ বেপাৰৰ বাবে অসম বিখ্যাত হৈ গ'ল আপোনাৰ গৰু বেপাৰৰ বাবে এইবোৰ চব কোনে কৰি আছে মিয়াসকলে কৰি আছে সেইবাবে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ এইবোৰ আপুনি 26ৰ ইলেকশ্যনক লৈ আপুনি এইবোৰ ভেকু ভাওনা কৰি লাভ নাই মিয়াসকলক উচ্ছেদ কৰি পিনি আপুনি বাংলাদেশলৈ বিতৰণ কৰি পিনি আমাৰ অসমীয়া জাতিটোক আপুনি সুৰক্ষিত কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ